তামাৰহাটত গংগাধৰ নদীৰ পানীত জাহ গৈছে বিঘাই বিঘাই মাটি গংগাধৰ নদীৰ মথাউৰিৰ কাম আৰম্ভ কৰিবলৈ লওঁতে ভয়ংকৰ বিপৰ্যয়ৰ সন্মুখীন হৈছে স্থানীয় ৰাইজ কেমেৰাৰ সন্মুখতে হুকহুকাই কান্দি উঠিছে একাংশ ভুক্তভোগীয়ে নাবাৰ্ডৰ অধীনত 2,50 লাখ টকা ব্যয় সাপেক্ষে 1 কিলোমিটাৰ মথাউৰি নিৰ্মাণৰ বাবে সংশ্লিষ্ট বিভাগে ধন আবণ্টন দিয়ে উক্ত কামৰ বাবে গংগাধৰ নদীৰ কেইটামান খুঁটিৰ মুখ বন্ধ কৰিবলৈ যাওঁতে নদীয়ে লৈছে ভয়ংকৰ ৰূপ মথাউৰি নিৰ্মাণৰ দায়িত্বত থকা সংস্থাৰ বিৰুদ্ধে লেহেমীয়া কাম কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে আৰু এই সন্দৰ্ভত আমাক সবিশেষ তথ্য আগবঢ়াব আমাৰ সাংবাদিক শহীদুল ইছলামে বৰ্তমান মই উপস্থিত হৈ আছো গংগাধৰ নদীৰ পাৰত আৰু এই গংগাধৰ নদীৰ পাৰৰ যি গৰাখহনীয়া সেই গৰাখহনীয়া প্ৰতিৰোধৰ বাবে চৰকাৰে নাবাৰ্ডৰ অধীনত 2.5 কোটি টকাৰ ধন আবণ্টন দিছে আৰু এই ধনৰ যি কাম কৰাৰ বাবে যি সংস্থা আছে সেই সংস্থাৰ কাম ইতিমধ্যে আৰম্ভ কৰিছে কিন্তু এই কাম আৰম্ভ কৰিবলৈ যাওঁতে মোৰ সতিতে এই দৃশ্য দেখিব যে এক বিপৰ্যয়ৰ সন্মুখীন হৈছে স্থানীয় ৰাইজে বা নিৰ্মাণকাৰী সংস্থাটোৱে কাৰণ ইয়াত দেখা গৈছে যে গংগাধৰ নদীৰ যি খুঁটি আছে সেই খুঁটি বাগডখৰা গাৰোপাৰা অঞ্চলেদি ওলাই গৈছিল আৰু এই খুঁটিৰ মুখ যি আছে সেই মুখ বন্ধ কৰিবলৈ যাওঁতে দেখা গৈছে যে এক অভাৱনীয় পৰিৱেশৰ সৃষ্টি হৈছে কাৰণ যি খুঁটিৰ মুখ আছে সেই মুখ বন্ধ কৰিবলৈ যাওঁতে দেখা গৈছে যে আনফালেদি খুঁটিৰ যি মুখ ওলাই গৈছে আৰু বিস্তৰ ক্ষতি সাধন হৈছে বাগডখৰাৰ লগতে বিভিন্ন অঞ্চল স্থানীয় কিছুমান ব্যক্তি আছে সেই ব্যক্তিৰ লগত মই কথা পাতিবলৈ যত্ন কৰিম হয় কি ক'ব দেখা গৈছে যে ইয়াত এক অভাৱনীয় পৰিৱেশৰ সৃষ্টি হৈছে হয় অসুবিধা হৈছে এতিয়া যেহেতু আমি ইয়াৰ আগতে যোৱা 9 তাৰিখত আমাৰ এই নাবাৰ্ডৰ অধীনত যেটো আমাৰ বিভাগীয় মন্ত্ৰীয়ে ধন আবণ্টন দিছে সেই ধনখিনি আবণ্টন পোৱাৰ পিছত আমাৰ বিভাগীয় যেহেতু এই কাৰ্যকৰ্তা আৰু ঠিকাদাৰ সকলে যে কামটো আৰম্ভ কৰাৰ পিছত এতিয়া যেটো বিপৰ্যয় আহিল আগন্তুক দিনত যদি এটো কামটো সম্পূৰ্ণ নকৰে তেনেহলে যোৱা দিনবোৰতকৈ অহা দিনবোৰত আমি ইমান বিপৰ্যয়ৰ সন্মুখীন হ'ম হেতু ভাবিব পৰা নাই আমি বিশেষকৈ বহুত মানে আতংকৰ মাজতে আছো আমাৰ বিভাগীয় মন্ত্ৰী যোৱা বছৰ বাৰিষাতো আহিছিল তাৰ আগৰ বছৰতো আহিছিল অহাৰ পিছত বিচক্ষণ মন্ত্ৰীয়ে আমাৰ দুখীয়া ৰাইজৰ পিনে চকু ৰখাৰ পিছতো যদি আমি আগন্তুক দিনত যদি বিপৰ্যয়ৰ সন্মুখীন হওঁ তেনেহলে আমাৰ এইটোতকৈ দুখৰ কথা আৰু কি হ'ব পাৰে গতিকে আমি বিশেষকৈ আমি দুখীয়া ৰাইজৰ পৰা কৰজৰে অনুৰোধ কৰিব বিচাৰিছো যে বিশেষকৈ মামা আৰু বিজয় হাজৰিকা ডাঙৰীয়া আপোনালোকে চকু দিয়াৰ পিছতো যদি আমাৰ এই ৰাইজৰ হয় আমি স্থানীয় ৰাইজৰ কিছু প্ৰতিক্ৰিয়া আছিল প্ৰতিক্ৰিয়া শুনালো শহীদুল ইছলামৰ জৰিয়তে তেওঁলোকৰ কেইবাটাও দাবী আছে চৰকাৰৰ ওচৰত গতিকে দাবীসমূহ অতি শীঘ্ৰে পূৰণ কৰাৰ আহ্বান জনাইছে ক্ষুব্ধ স্থানীয় ৰাইজে